আমতলাৰ বানাক্ৰান্তসকলৰ কাষত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ এদল ছাত্ৰ তেওঁলোকে টিউচন কৰি পোৱা টকাৰে সহায় কৰিবলৈ ওলাই আহিছে বানাক্ৰান্তসকলক টিউচন কৰো আসলতে আমি টিউচন কৰি যিকিটা আমাৰ সামগ্ৰী হয় আমিতো এটা ঘৰ ষ্টুডেন্ট হয় আমাৰ নিজৰ একো উপাৰ্জন নাই এইকাৰণে আমি টিউচন কৰা পইচাটো ইয়াত আমি এখুটাকৈত খৰচ কৰিলো আৰু প্ৰথম যেতিয়া আমি বস্তুটো হে কৰিছিলো সকলোৱে 500 কে আমাৰ মেম্বাৰ সকলে দিছিলে অঞ্চলটোৰ বয়োজ্যেষ্ঠসকলক এজোৰকৈ বস্ত্ৰ প্ৰদান কৰিছেকৈ এই ছাত্ৰ দলটোৱে আৰু সামৰ্থ্য অনুযায়ী যোগান ধৰিছেকৈ বান শুকোৱাৰ পাছত প্ৰয়োজনীয় কিছুমান সামগ্ৰী এতিয়া পানী শুকাইছে পানী শুকোৱাৰ বাবে এতিয়া মহ আৰু সাপ এইবিলাক বস্তু বা বহুত তেখেতলোকে কষ্ট ভুগি আহিছে কালি আমি যাওঁতে আমি নিজে সাৰ্ভে কৰোঁতে দেখিছোঁ যে মাথাইত বহি থাকোঁতে সাপ তলত ঘূৰি পৰিছে মোৰ নিজৰে ভয় লাগিছে সেইকাৰণে আমি যিমান পাৰোঁ যিহেতুকে আমাৰ এইটো আমি সব ষ্টুডেণ্ট হয় যিমান পাৰোঁ বেছি পৰা নাই সেইকাৰণে আমাৰ 6টা বস্তু যোগান ধৰা হৈছে প্ৰথম ফেনাইল দিয়া হৈছে আৰু ফেনাইল মানে যোনটো সাপ খেদা ফেনাইল হয় এনেই বেলেগ ফেনাইল নহয় সাপ খেদাৰ ফেনাইল দিয়া হৈছে আৰু মস্কিটো কিলাৰ দিয়া হৈছে 1 পেকেট আৰু তেখেতলোকে কৈছিলে ৰাতি পোহৰৰ বাবে প্ৰয়োজনৰ কিবা বস্তু এটা লাগিছিলে তেখেতলোকে টৰ্চ লাইট বা চাৰ্জ লাইটৰ কথা কৈছে কিন্তু আমি টৰ্চ লাইট চাৰ্জ লাইট আনিবলৈ আমি সক্ষম হোৱা নাই সেইবাবে আমি কেণ্ডেলৰ পেকেট দিয়া হৈছে আৰু চাবোন এপিচ দিয়া হৈছে কলগেট এটা আৰু খোৱাৰ বাবে বিস্কুট পেকেট দিয়া হৈছে 2020 চনৰে পৰা সামাজিক কামত জড়িত হৈ থকা এই ছাত্ৰসকলে তেওঁলোকৰ দলটোৰ নাম ৰাখিছে এখোজ আগুৱাই আমাৰ দল হিচাপে আমি আগত কাম কৰা নাছিলোঁ আমাৰ আচলতে এই দলটোৰ প্ৰতিষ্ঠা হৈছিল 2020 চনতে কিন্তু তেতিয়াৰ আমাৰ যোনটো এখোজ আগুৱাই 1 ষ্টেপ এহেড তাৰ কোনো দলৰ নাম নাছিলে এতিয়া আমি তেখেতলোকে আমাৰ লগৰখিনিয়ে ক'লে আমি এনেকুৱা কাম কৰোঁ যেতিয়া আমাৰ এটা দলৰ নাম দিওঁ দলৰ নাম দিয়া হ'ল এখোজ আগুৱাই 1 ষ্টেপ এহেড আমতলাৰ প্ৰায় 200ৰো অধিক বানাক্ৰান্তক এখোজ আগুৱাই নামৰ এই সংস্থাটোৱে আজি প্ৰদান কৰিলে বান সাহায্য বামপীড়িত ৰাইজক সহযোগ কৰিছে ফেনেল দিছে আৰু তেওঁবিলাকে পোহৰৰ মমবাতি দিছে সেয়াকে ৰাইজে চবেইখিনি দি পেলাই ৰাইজক কৃতাৰ্থ কৰিছে তেওঁবিলাকক আমি বহুত দিনে আশীৰ্বাদ দিছোঁ তেওঁবিলাকক বহুত ঈশ্বৰে কৃপা কৰক ছাত্ৰসকলৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে বানাক্ৰান্ত লোকসকলে তেখেতলোকে কালি ছাৰ্ভে কৰিলেহি আমাৰ এই বানে উটুৱাই নিয়া ঘৰবিলাক তেওঁলোকে দেখি তেওঁলোকে খাদ্য অনুসাৰে যি পাৰিছে আৰু মমকে ধৰি বিস্কুটৰ পাকেট আৰু ফেনাইলৰ বটল আনিছে ৰাইজক যেনেধৰণে তেওঁলোকে সহায় কৰিছে আগলৈও তেনেধৰণৰ সহায় কৰিবলৈ আমাৰ ফালৰ পৰা তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰা হৈছে তেওঁলোকে বহুত ভাল কাম কৰিছে তেওঁলোকে বহুত কষ্ট কৰিছে কষ্ট কৰাৰ ফলত আজি তেওঁলোকে আমাক জনাইছে আমিও শুনি সন্তুষ্ট পাইছোঁ আৰু ভাল লাগিছে তেওঁলোকৰ কৰ্মখিনি দেখি কথামতে তেওঁলোকে কাম কৰি দিলে কালি আহি পিনে সুধি চবৰে অভাৱ হৈছিলে সুধি মেলি লৈ এতিয়া ভাল লাগিছে তেওঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে